মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত ভিডিঅ'টোৰ যোগেদি জনাবলৈ ওলাইছোঁ চাৰিটাকৈ গুৰুত্বপূৰ্ণ খবৰ তোমালোকৰ কাৰণে খুবেই জৰুৰী, কিয়নো আজি ভিডিঅ'টো হ'বলৈ গৈ আছে 2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক তথা এইচএছ এক্সাম দিবা সেইসকলৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে অৱগত হৈছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অতি শীঘ্ৰে অনুষ্ঠিত কৰিব আৰু সেইটোক লৈ ছ'চিয়েল মিডিয়াত আজিৰ দিনটোত এইচএছৰ পৰীক্ষাৰ যিটো ৰুটিন সেইটোক লৈ সমগ্ৰ ৰাজ্যজুৰি আলোচনাৰ সৃষ্টি হৈছে। তোমালোকক ইতিমধ্যে অৱগত হৈছে যে বহুতো ইউটিউব চেনেলত তোমালোকে চাই আছে যে ৰুটিন ভাইৰেল হৈছে সমগ্ৰ ৰাজ্যতে। এয়া ৰুটিন ভাইৰেল লৈ ছাত্ৰ ছাত্ৰীসকলৰ মনত চিন্তিত হৈ আছে যে এইটো সঁচা ৰুটিন নে মিছা ৰুটিন, আৰু ৰুটিন কেতিয়া প্ৰকাশ কৰিলে আৰু ৰুটিনটো কেতিয়া অফিচিয়েল নোটিছত আপলোড কৰিব, এইটো ক'ৰ পৰা ৰুটিনটো ডাউনলোড কৰিছে সেইটো সবিশেষ আজি ভিডিঅ'টোৰ যোগেদি জনাবলৈ ওলাইছোঁ। তোমালোকে স্ক্ৰীনৰ পিনে চাই আছে যে এটা ৰুটিন, আৰু এই ৰুটিনটো এইচএছৰ যিটো এক্সাম আছে সেইটোৰ অনুসৰি ৰুটিন প্ৰকাশ কৰিছে ফৰ দি হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2025। ইয়াত উল্লেখ কৰিছে ফৰ দি হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2025 আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। এয়া অফিচিয়েল ৱেবছাইটত গৈ লক্ষ্য কৰিবা যে যদি অফিচিয়েল ৱেবছাইটত তোমালোকে এইটো আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এইটো অফিচিয়েল ৱেবছাইট বা এছএক বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ তোমালোকে চাৰ্চ কৰি চাবা যে নতুন নটিচ আপডেট আহিছে নে নাই। 2025 বৰ্ষৰ যিটো এক্সাম অনুষ্ঠিত হ'ব সেইটো পৰ্টেলৰ যোগেদি তোমালোকক ৰুটিন প্ৰকাশ কৰা হ'ব, আৰু যদি এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাই তেন্তে তোমালোকে ভাবিবা যে কোনো ৰুটিন এতিয়ালৈকে প্ৰকাশ হোৱা নাই। এইটো এতিয়া মেট্ৰিক পৰীক্ষাৰ যিটো এক্সাম আছে 2025 বৰ্ষৰ অতি শীঘ্ৰে অনুষ্ঠিত কৰিব, আৰু 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আছে যে 2026 বৰ্ষত এক্সাম দিবা এইচএছৰ সেইসকল ছাত্ৰ ছাত্ৰীক নতুন নিয়মত অনুষ্ঠিত হ'ব OMR ছিটত এক্সাম লোৱা হ'ব। ঠিক যেনিবাই মেট্ৰিকৰ পৰীক্ষা এক্সাম OMR ছিটত লয় ঠিক তেনেকেই এইচএছৰো এক্সাম OMR ছিটত ল'ব। তোমালোকৰ পৰীক্ষাৰ কাৰণে সময় খুবেই কম, চ' তোমালোকে ইম্পৰ্টেণ্ট কিতাপৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, এইচএছৰো আছে মেট্ৰিকৰ আছে, কিনিব পাৰা।